ৰেষ্ট কৰি আছে বা আৰাম কৰি আছে তাৰ ফলতো যদি আপোনাৰ ভাগৰুৱা অনুভৱ লাগি আছে খুব টোপনি লাগি আছে একো কাম কৰিবলৈ মন যোৱা নাই নিজকে এলেহুৱা যেন লাগি আছে তেতিয়া আপুনি অনুভৱ কৰিব পাৰে হয়তো আপোনাৰ থাইৰয়ডৰ কিবা এটা অসুবিধা হৈছে তাৰ পিছত মই কম ডিঙিৰ অংশ যদি আপোনালোকৰ ফুলি উঠে মই এখন ফটো দেখাব বিচাৰিম এই ফটোখনত দেখিছে এজনী ছোৱালীয়ে নিজৰ হাতেৰে ডিঙি ধৰি আছে আৰু নৰ্মেলতকৈ অকমান ডিঙিটো ফুলি আছে যদি আপোনালোকৰ ডিঙিটো তেনেকৈ ফুলি যায় আৰু লগত অলপ বিষ থাকে কেতিয়াবা আপোনালোকে পানী যদি যেতিয়া পানী গিলে ডিঙিত অলপ বিষ অনুভৱ কৰে বা আমাৰ যেটো খেপ গিলা বুলি কয় খেপ বা মুখৰ যে আমাৰ থু বা আমাৰ যে লেলাৱতি যদি আপুনি যেতিয়া গিলি দিয়ে যদি আপোনালোকৰ বিষ অনুভৱ হয় বা এনেকুৱা ধৰণে ফুলি উঠে হয়তো আপোনালোকে অনুভৱ কৰিব পাৰে যে আপোনালোকৰ থাইৰয়ডৰ কিবা এটা অসুবিধা হৈছে ঠিক আছে তাৰ পিছত মই কম বুকুৰ ধপধপনি কেতিয়াবা বহুত বেছিকৈ হ'ব পাৰে কেতিয়াবা একেবাৰে কমকৈ হ'ব পাৰে যাক আমাৰ ইংলিছত এৰিথমিয়া বুলি কোৱা হয় ঠিক আছে বুকুৰ ধপধপনি বহুত বেছি জুখতকৈ বহুত বেছি আপোনালোকে প্ৰত্যেকই গম পায় নিজৰ বুকুখন নৰ্মেল এটা ৰেঞ্জত কেনেকৈ ধপধপাই থাকে যদি কেতিয়াবা জুখতকৈ বহুত বেছি হৈ যায় বা কেতিয়াবা জুখতকৈ একেবাৰে কমি যায় সেইটো আমাৰ এৰিথমিয়া বুলি কোৱা হয় আৰু তেনেকুৱা যদি আপোনালোকে অনুভৱ কৰে হয়তো আপোনাৰ কিবা এটা থাইৰয়ডৰ অসুবিধা আছে বুলি আপুনি গম পাব পাৰে আমাৰ নেক্সট আহিলে weight gain বা weight loss আপুনি কোনো ডায়েট মেইনটেইন কৰা নাই বা আপুনি নিজেই মনত ভাবি লোৱা নাই যে মই মোৰ weight কমাব লাগে বা মই অকনমান শকত হ'ব লাগে কিন্তু ঘপককৈ আপুনি দেখা পাইছে 2 এদিনত আপোনাৰ weight বহুত কমি গৈছে বা ঘপককৈ 10-15 দিনত আপোনাৰ weight বাঢ়ি গৈছে তো তেনেকুৱা যদি কিবা এটা আপোনালোকে নিজৰ জীৱন প্ৰণালীত খালখলনি দেখা পায় তেতিয়া আপোনালোকে গম পাব পাৰে যে আপোনাৰ কিবা এটা থাইৰয়ডৰ সমস্যা হ'ব পাৰে ঠিক আছে তাৰ পিছত মই কম ড্ৰাইনেছ বা আমাৰ শুকান আপোনালোকৰ ছাল বিলাক একেবাৰে শুকাই যাব পাৰে নখ বিলাক ফাটি যাব পাৰে নখ ফটা আৰু ছাল শুকাই খুতুৰা পৰা আপোনাৰ যেটো সিজনত ছাল খুতুৰা পৰিব নালাগে ছাল ফাটিব নালাগে তেনেকুৱা সিজনতো যদি আপোনালোকৰ ছাল শুকাই গৈছে বা খুতুৰা পৰিছে বা ফাটি গৈছে তেতিয়া আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ থাইৰয়ডৰ কিবা এটা অসুবিধা হৈছে তাৰ পিছত এটা গুৰুত্বপূৰ্ণ কথা হৈছে মহিলাসকলৰ ক্ষেত্ৰত অনিয়মিতভাৱে হোৱা মাহেকীয়া ঋতুস্ৰাৱ আপোনালোকৰ কেতিয়াবা নৰ্মেল ডেটতকৈ বহুত আগত যদি হৈ যায় বা যেটো ডেটত আপোনালোকৰ মেনস্ট্ৰুৱেল সাইকেল আমাৰ যেটো অসমীয়াত মাহেকীয়া ঋতুস্ৰাৱ বুলি কওঁ যেটো দিনত হ'ব লগা থাকে তাতকৈ যদি বহুত দিন পিছত হৈ গৈ দেৰিকৈ হৈ গৈ বা বহুত আগত হৈ যায় বা আমাৰ ইৰেগুলাৰ মেনস্ট্ৰুৱেল সাইকেল অনিয়মিতভাৱে যদি আপোনালোকৰ মাহেকীয়া ঋতুস্ৰাৱ হয় তেতিয়া আপোনালোকৰ গম পাব পাৰে যে কিবা এটা থাইৰয়ডৰ হয়তো সমস্যা আছে তাৰ পিছত মই কম খুব বেছিকৈ পিয়াহ লগা আপুনি পানী খাইছেহে তাৰ পিছতে আকৌ যদি পিয়াহ লাগে হয় আপুনি পানী খাই কিবা এটা কাম কৰি আছে গৰমৰ দিনত ঠিক আছে আপুনি ঘামিছে ওকে যদি ঠাণ্ডাৰ দিনতো পানী খুব বেছিকৈ পিয়াহ লাগি থাকে বা আপোনালোকৰ মুখমণ্ডল শুকাই যায় মুখখন বাৰে বাৰে শুকাই গৈ থাকে আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ হয়তো থাইৰয়ডৰ কিবা এটা সমস্যা আছে ঠিক আছে চুলি খৰা হেয়াৰ ফল আপোনালোকৰ যদি খুব বেছিকৈ চুলি খৰিছে নৰ্মেল ঠিকে আছিল ঘপককৈ আপুনি দেখা পাইছে মোৰ দেখোন বহুত বেছিকৈ চুলি খৰিবলৈ আৰম্ভ কৰিছে যদি তেনেকুৱা কিবা এটা অসুবিধা পায় তেতিয়া হয়তো আপোনালোকে গম পাব পাৰে বা অনুভৱ কৰিব যে আপোনালোকৰ কিবা এটা থাইৰয়ডৰ অসুবিধা হৈছে ঠিক আছে আচৰিতভাৱে হোৱা এটা কথা মই ক'বলৈ বিচাৰিছো আচৰিতভাৱে হোৱা টেম্পাৰেচাৰ খেলিমেলি আমাৰ যেটো আমাৰ টেম্পাৰেচাৰ গৰম বা তাপ কেতিয়াবা কি হয় ঘপককৈ আপোনাৰ বহুত বেছি ঠাণ্ডা লাগি যাব ঘপককৈ আপোনাৰ বহুত বেছি গৰম লাগি যাব চাব এতিয়া আমাৰ ঠাণ্ডা দিন ঘপককে যেদিনা আপোনাৰ কাপোৰ আপুনি ধৰক সোয়েটাৰ পিন্ধিছে জ্যাকেট পিন্ধিছে ওকে বাট এটা পাতলা স্পৰ্টিং পিন্ধি থকাৰ ফলতো আপোনাৰ যদি ঘপককৈ গৰম লাগি গৈছে বা গৰম দিনত আপোনাৰ খুব ঘপককৈ ধৰক ঠাণ্ডা লাগি গৈছে এইটো এটা মেজৰ ফেক্টৰ হয় যে তেতিয়া আপুনি গম পাব যে আপোনাৰ হয়তো থাইৰয়ডৰ কিবা এটা অসুবিধা হৈছে ঘপককৈ গৰম উঠা বা ঘপককৈ ঠাণ্ডা লগা বা আমাৰ টেম্পাৰেচাৰৰ ঘপককৈ খালখলনি হলে হেতু আমাৰ এটা থাইৰয়ডৰ কিবা এটা অসুবিধা বা থাইৰয়ডৰ কম বা বেছি হ'ব পাৰে তেনেকুৱা কিবা এটা সমস্যা হৈছে বুলি আপুনি অনুভৱ কৰিব পাৰে ঠিক আছে তাৰ পিছত এটা মই কথা ক'ব লাগিব আমাৰ মেমৰি লছ আপোনালোকৰ মেমৰি লছ স্মৃতি শক্তি হ্ৰাস পাব পাৰে যদিহে আপোনালোকৰ কিবা এটা থাইৰয়ডৰ অসুবিধা আছে স্মৃতি শক্তি কিন্তু হ্ৰাস পাব পাৰে hoarseness of voice মানে আপোনালোকৰ মাত ভাগি যাব
নৰ্মেল যেটো আপোনালোকৰ মাত সেই মাতটোতকৈ আপোনালোকৰ মাতটো অলপ বেলেগ ধৰণে ওলাব বা আপোনালোকৰ মাত ভাগি যাব তেতিয়া আপুনি গম পাব যে হয়তো আপোনাৰ থাইৰয়ডৰ কিবা এটা অসুবিধা হৈছে তাৰ পিছত মই কম কনষ্টিপেশন কুষ্ঠকাঠিন্যতা বুলি আমাৰ যেটো কোৱা হয় টান শৌচ আপোনালোকৰ কনষ্টিপেশন টান শৌচ যদি বহুত সঘনাই হৈ থাকে হয়তো আপোনাৰ কিবা এটা থাইৰয়ডৰ অসুবিধা থাকিব পাৰে ঠিক আছে কমকৈ ভোক লগা খাবলৈ মন নোযোৱা হ'ব পাৰে যদিহে আপোনাৰ থাইৰয়ডৰ কিবা অসুবিধা থাকে বডি পেইন শৰীৰটো বিনা কাৰণত এনেই বিষাই থকা ভাগৰুৱা লাগি থকা বিষ লাগি থকা হোল বডি সম্পূৰ্ণ শৰীৰটো আপোনাৰ বিষ যেন অনুভৱ হৈছে মানে আনইজি লাগি আছে এনেকুৱা যদি অনুভৱ হয় তেতিয়া আপুনি গম পাব যে আপোনাৰ কিবা এটা থাইৰয়ডৰ অসুবিধা আছে বা IBS ইৰিটেবল বৱেল সিনড্ৰম আপুনি খোৱাৰ পিছতে লেট্ৰিন লাগিব পাৰে আপুনি ভাত খাইছেহে খোৱাৰ পিছতে আপোনাৰ শৌচ কৰিব লাগিছে বা শৌচ কৰি আহিছে 5 মিনিটৰ পিছত আকৌ লাগিছে বাৰে বাৰে যদি শৌচ কৰিব লাগে এদিনত 5-6 মানকৈ যদি আপোনালোকে শৌচ কৰে তেতিয়া হয়তো আপোনালোকৰ এটা অসুবিধা থাকিব পাৰে যাৰ যেটো অসুবিধা আপোনালোকৰ থাইৰয়ড গ্ৰন্থিয়ে আমাৰ নিৰ্গত কৰা থাইৰয়ড হৰমনৰ ইফাল সিফাল হোৱাৰ ফলত হ'ব পাৰে ঠিক আছে এতিয়া মই আপোনালোকক লক্ষণখিনিৰ কথা কলো এতিয়া মই আপোনালোকক কম যে আপোনালোকে কি কৰিলে নিজৰ জীৱন প্ৰণালীত খালখলনি কৰি কেনেকৈ আপোনালোকে অকনমান উপশম পাব পাৰে প্ৰথম কথা মই ক'ব লাগিব ডায়েট কন্ট্ৰোল আপোনালোকে খাদ্য কন্ট্ৰোল কৰি খাব লাগিব কিছুমান শাক-পাচলি যেনে আমাৰ ফুলকবি বন্ধাকবি ব্ৰকলি এনেকুৱা ধৰণৰ শাক-পাচলি বিলাক ৰেগুলাৰ নাখাব আপোনালোকে কেতিয়াও ৰেগুলাৰ নাখাব পাৰিলে আপোনালোকে সপ্তাহত এদিন মানহে খাব খাদ্য কন্ট্ৰোল আমাৰ প্ৰথম কথা গুড স্লিপ প্ৰপাৰ এণ্ড গুড স্লিপ সম্পূৰ্ণ ভাল টোপনি 6 পৰা 8 ঘণ্টাৰ খুব ধুনীয়া টোপনি আপোনালোকে ৰেগুলাৰ ল'ব টোপনি ক্ষতি কৰিলে কিন্তু আমাৰ থাইৰয়ড গ্ৰন্থিৰ ইফাল সিফাল হোৱা দেখা পোৱা যায় মানসিক চাপ যদি আপুনি মানসিক চাপত ভুগি আছে টেনচন ডিপ্ৰেছন ষ্ট্ৰেছ এনজাইটি যদি আপোনাৰ হৈ আছে সেই মানসিক চাপৰ পৰা আপুনি যিমান পাৰে সোনকালে দূৰত আহক যদিহে আপোনাৰ মানসিক চাপ থাকে তেতিয়াও আপোনাৰ বেছি হৈ গৈ থাকিব পাৰে থাইৰয়ডৰ অসুবিধা ঠিক আছে ৰেগুলাৰ এক্সাৰসাইজ 30 পৰা 45 মিনিট সময়ত ৰেগুলাৰ এক্সাৰসাইজ আপোনালোকে কৰিব লাগিব তেতিয়া আপোনালোকৰ থাইৰয়ড গ্ৰন্থিৰ ফাংশনিং খিনি খুব ধুনীয়া হৈ থাকে ঠিক আছে এতিয়া দৈ গাখীৰ আপোনালোকে খাব পাৰে দৈ গাখীৰ খালে আমাৰ থাইৰয়ড গ্ৰন্থিৰ কাৰণে খুব ভাল দৈ গাখীৰ আপোনালোকে খাব মাছ খাব মাছত ওমেগা 3 ফেটি এসিডছ নামৰ এবিধ আমাৰ চৰ্বি পোৱা যায় যিবিধ চৰ্বি আমাৰ শৰীৰৰ কাৰণে বিৰাটেই ভাল আৰু আমাৰ থাইৰয়ড গ্ৰন্থিৰ কাৰণেও খুব ভাল ঠিক আছে ফলমূল খাব বিশেষকৈ টেঙা জাতীয় ফলমূল বিলাক বেছিকৈ খাব টেঙা জাতীয় ফলমূল আপোনালোকে বেছিকৈ খাবলৈ চাব বাদাম তাৰ পিছত ৰঙালাওৰ গুটি আখৰুট এইবিলাক বস্তু বেছিকৈ খাব কাৰণ এইবিলাকত জিংক আৰু মেগনেছিয়াম পোৱা যায় যিবিলাক আমাৰ থাইৰয়ড গ্ৰন্থিৰ কাৰণে বিৰাটেই ভাল ঠিক আছে আৰু হয়তো আপোনালোকে গমেই পায় যে আমাৰ আয়ৰন ডেফিচিয়েন্সি হলে আয়োডিন ডেফিচিয়েন্সি হলে আমাৰ কি হয় কেতিয়াবা আপোনালোকে হয়তো দেখিছে ডিঙিত এনেকুৱা ধৰণৰ ডাঙৰকৈ এটা ওলাই আহে গয়টাৰ বুলি কোৱা হয় সেইবিলাক আমি পিছত ডিসকাস কৰিম তো আমাৰ আপোনালোকে চেষ্টা কৰিব জিংক মেগনেছিয়াম পোৱা খাদ্য খাবলৈ লেমন টি বা আমাৰ গ্ৰীণ টি যদি আপোনালোকে কুহুমীয়া পানী লেমন টি নহলেও কুহুমীয়া পানী এগিলাছত অকনমান নেমু চেপি আপোনালোকে খাবলৈ চেষ্টা কৰিব ৰাতিপুৱা বেলাত বা গ্ৰীণ টি খাব এইবিলাক বস্তু আমাক কি কৰে এন্টি অক্সিডেন্টস হিচাপে কাম কৰে আৰু আমাৰ শৰীৰৰ লগতে থাইৰয়ড গ্ৰন্থিৰ কাৰণেও বিৰাটেই ভাল হয়